প্ৰিয় দৰ্শক এই ভিডিঅ'টিত মই আপোনালোকক দ্য আসাম ট্ৰিবিউন আমাৰ অসমৰ ইংৰাজী নিউজ পেপাৰ তাত প্ৰকাশ পোৱা এটা ধুনীয়া নিউজ বুলিয়ে কম আমাৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে বৰ্তমান বিভিন্ন মহাবিদ্যালয় বিদ্যালয় বা বিভিন্ন ঠাইত যদি উচ্চ শিক্ষা লৈ আছে বা শিক্ষা গ্ৰহণ কৰি আছে তেওঁলোকৰ বাবে আৰু যিসকলে কম্পিটিটিভ পৰীক্ষাৰ মাজেদি নিজক এষ্টাব্লিছ কৰিব বিচাৰিছে তেওঁলোকৰ বাবে গুৱাহাটী ইউনিভাৰ্চিটিয়ে বিভিন্ন কম্পিটিটিভ পৰীক্ষাৰ বাবে কোৰ্স লঞ্চ কৰিছে যেনে ইয়াত কৈছে যে UPSC SCS SSC CGL বেংকিং LIC AAO GIC AM CAPF NET JRF GATE আৰু বিভিন্ন অন্যান্য কম্পিটিটিভ পৰীক্ষা Guwahati University has introduced a pioneering initiative called the GU Initiative for Competitive Examinations গতিকে তেওঁলোকে এটা স্কিম আনিছে যাৰ নামটো হৈছে GU Initiative for Competitive Examination আৰু এই পৰীক্ষাটো প্ৰেষ্টিজিয়াছ কম্পিটিটিভ পৰীক্ষাবোৰৰ কাৰণে মানে এই প্ৰগ্ৰামটো বিভিন্ন কম্পিটিটিভ পৰীক্ষাবোৰৰ কাৰণে আনিছে এবছৰীয়া হ'ব লাষ্ট ডেট 20 ডিসেম্বৰ 2024 এপ্লাই কৰাৰ আৰু অবজেক্টিভটো হৈছে জানে আপোনালোকে অসমৰ ইউথ সকলক যাতে এম্পাৱাৰ কৰিব পৰা যায় আৰু নৰ্থ ইষ্টক যাতে অলপমান আগবঢ়াব পৰা যায় কম্পিটিটিভ ফিল্ডবোৰত একাডেমিক প্ৰিপাৰেচন হ'ব মেন্টৰশ্বিপ হ'ব আৰু স্কিল বিল্ডিং হ'ব আপোনাৰ বিভিন্ন ধৰণৰ কোৰ্স আছে যেনে নম্বৰ 1 কোৰ্সটো হৈছে GU প্ৰফেশনেল কোৰ্স ফৰ UPSC APSC GU প্ৰফেশনেল কোৰ্স ফৰ UPSC APSC 60 টাহে মাত্ৰ সিট আছে তাৰ মান বহুত ভালকৈ আপোনালোকক ট্ৰেইনিং দিয়াব মানে শিক্ষাদান কৰিব খালি ফিজ আছে 35000 টকা দিব লাগিব দুটা ইনষ্টলমেন্টত দিব লাগিব তাৰ মানে সকে খুব 17000 17500 কে সকে দুটা ইনষ্টলমেন্টত দিব লাগিব সমাহৰ মূৰত দিব লাগিব সকে ইয়া খালি কোৱা নাই যেহেতু এবছৰীয়া কোৰ্স হেকানে মই নিজে ভাবি লৈছো স্কলাৰশ্বিপ টু লিমিটেড হয় মেৰিট কাম মিন স্কলাৰশ্বিপ अवेलेबल গতিকে স্কলাৰশ্বিপ পাব খালি হেতু মেৰিট কাম মিন স্কলাৰশ্বিপ হে পাব একমোডেশন আপোনাৰ লিমিটেড ফেসিলিটি আছে আৰু যদি আপুনি পায় তেতিয়া হয়তো যদি কপাল ভাল আপুনি সিটু তাত থাকি পঢ়িব পাৰিব তাৰপিছত সেকেন্ড নামটো হৈছে কোৰ্সৰ GU ফাউণ্ডেশ্যন কোৰ্স ফৰ কম্পিটিটিভ এক্সামিনেশ্যন প্ৰথমটো আছিল অকল UPSC APSC ৰ বাবে আৰু সেকেন্ডটো হৈছে গুৱাহাটী ইউনিভাৰ্চিটি ফাউণ্ডেশ্যন কোৰ্স ফৰ কম্পিটিটিভ এক্সামিনেশ্যন ইয়াত 100টা সিট আছে 20000 টকা দিব লাগিব তিনিটা ইনষ্টলমেন্টত আপুনি 10000 কে তিনিবাৰ দিব লাগিব 100টা সিট আছে ইয়াৰ বাবে কোনো স্কলাৰশ্বিপ নাই কিন্তু আপোনালোকে পইচা দিব লাগিব স্কলাৰশ্বিপৰ পইচা পাই দিম হেতু আপুনি নোৱাৰিব প্ৰিফাৰেন্স দিয়া যাব গুৱাহাটী ইউনিভাৰ্চিটিৰ ষ্টুডেন্ট যিসকলে আন্ডাৰ গ্ৰেজুৱেট পোষ্ট গ্ৰেজুৱেট PhD কৰি আছে কিন্তু বাকি সকলেও এপ্লাই কৰিব পাৰিব তেওঁলোকে প্ৰিফাৰেন্স পাব বুলি কৈছে আৰু লিমিটেড সিট আছে থাকিবলৈ বাবে কোটা আৰু ইনক্লুসিভিটিৰ কথা কৈছে যে SC ST নন ক্ৰিমি লেয়াৰ OBC সকলে যেটো কোটা পাব লাগে হেতু পাব আৰু এই ইনিশিয়েটিভটো লৈছে প্ৰফেসৰ ননীগোপাল মহন্ত ভাইস চেঞ্চেলৰ অফ গুৱাহাটী ইউনিভাৰ্চিটি তেওঁ GUICE এটো বহুত ভাল এটা ৰাস্তা হ'ব বুলি কৈছে যাৰ বাবে আমাৰ বহুতো ছাত্ৰ ছাত্ৰী লাভান্বিত হ'ব নেশন বিল্ডিংৰ কাৰণে কাম কৰিব পাৰিব গতিকে কথাটো হেয়াই আপোনালোকে এই কামটো কৰিব পাৰিব এতিয়া বহুতে সুধিব পাৰে যে কেনেকৈ এপ্লাই কৰিম তাৰ বাবে আপোনালোকে গুৱাহাটী ইউনিভাৰ্চিটিৰ ৱেবছাইট ভিজিট কৰক আৰু তাতো যদি কোনো ধৰণৰ তথ্য লাভ নাই কৰা তেতিয়াহলে মোৰ হিচাপত ডাইৰেক্ট ইউনিভাৰ্চিটিলৈ যোৱাই ভাল এডমিনিষ্ট্ৰেটিভ বিল্ডিংত গৈ কথাবোৰ সুধি ল'ব লাগে ধন্যবাদ